আপোনালোক আটাইলৈকে বহাগৰ উলক যাচিছোঁ, জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ। মই মাত্ৰ শিৱসাগৰৰ জিলাখনৰ মাজমজিয়াত থিয় হৈ শিৱসাগৰবাসীৰ ৰাইজ হিচাপে আপোনালোক আটাইকে এটা বিশেষ কথাৰ কাৰণে অভিনন্দন জনাব বিচাৰিছোঁ। যিটো কথা বহাগৰ ধামখুমীয়াৰ মাজত আমাৰ খুব বেছি পতা হোৱা নাই, কিন্তু পাতিব লাগে। বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক যুৱতী বহু দেখিছোঁ কাৰণে পাতিব বিচাৰিছোঁ আৰু অভিনন্দন জনাব বিচাৰিছোঁ যে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ ক্ষেত্ৰত উত্তীৰ্ণৰ শতকৰা হাৰৰ ক্ষেত্ৰত শিৱসাগৰ জিলাখনে অসমৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে আৰু সেইকাৰণে আপোনালোক আটাইলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিখিনি সময়ত বিগত বৰ্ষতকৈ এইবেলি মেট্ৰিকত প্ৰায় 12% উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে, যিটো জাতিটোৰ কাৰণে খুব শুভ লক্ষণ নহয়। আমি খুব চিন্তিত এই কথাটোক লৈ। তেনে প্ৰেক্ষাপটত শিৱসাগৰ জিলাখনে শৈক্ষিক মানদণ্ড বৰ্তাই ৰাখি শ্ৰেষ্ঠতাৰ ধাৰা অব্যাহত ৰখাৰ কাৰণে আপোনালোকলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আৰম্ভণিতে এটি সমবেত সংগীত পৰিৱেশন কৰিলে শিল্পীসকলৰ একাংশ ইয়াত থিয় হৈ আছে, তেওঁলোকলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সাধাৰণতে এনে অনুষ্ঠানবোৰত যোৱাৰ সৌভাগ্য হয় ৰাইজৰ নিমন্ত্ৰণ ক্ৰমে। সমবেত সংগীতটো সাধাৰণতে বৰ শেষ মুহূৰ্তত যেনে তেনে আখৰা কৰি আহি উপস্থাপন কৰা হয়। প্ৰায়ে এনেকুৱা বিসংগতি দেখা যায় যে বাদ্যযন্ত্ৰীসকলৰ শব্দ এফালে গৈ আছে, শিল্পীসকলৰ মাত এফালে ওলাই আছে। কেতিয়াবা হয় চাউণ্ডৰ ইমান শব্দ যে শিল্পীসকলৰ মাতেই সন্মুখৰ শাৰীসকলেও শুনা নাই, কিন্তু আজি ব্যতিক্ৰম আছিলে। ইমান সৰ্বাংগ সুন্দৰকৈ আপোনালোকে ইয়াত সমবেত সংগীত পৰিৱেশন কৰিছে আৰু তাৰ কথা ইমান সুন্দৰ আছিলে। গোটেই সমবেত সংগীতটোত বহাগ কি, বিহু কি, বহাগ আৰু বিহুৰ সৈতে অসমীয়া জাতিৰ সম্পৰ্ক কি, ইমান সুন্দৰকৈ আপোনালোকে কোৱাৰ পিছত আৰু মোৰ দীঘলীয়া কথা কোৱাৰ অৱকাশ নাই। শিল্পীসকললৈকো মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহু বা বহাগ জাতিটোৰ কেৱল সংস্কৃতিৰ সৈতে জড়িত নহয়, জাতিটোৰ অৰ্থনীতি, সমাজনীতি, আমাৰ সৌন্দৰ্যবোধ সকলোৰে সৈতে জড়িত। এই কথাবোৰ এইবেলি বহাগৰ মঞ্চ যলৈকে গৈছোঁ আমি সেই কথাবোৰ পাতিছোঁৱেই। আৰু আজিকালি সামাজিক মাধ্যমৰ যুগ, গতিকে কথাবোৰ এবাৰ সামাজিক মাধ্যমত উপলব্ধ হোৱাৰ পিছত আন ঠাইত ক'লে চৰ্বিত চৰ্বনৰ দৰেই হয়, সেইকাৰণেও মই দীঘলীয়া কথা ক'বলৈ বিচৰা নাই। কিন্তু যেতিয়া সমাজ নীতিৰ কথা কওঁ, কাৰেংঘৰৰ পৰা নাতি দূৰত আছোঁ আমি শিমলুগুৰিৰ ধিতাই পুখুৰী অঞ্চলত। সমাজ নীতিৰ কথা ক'লে এটা কথা ক'ব লাগিব যে বিহুৱে যেতিয়া স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতা পাবলৈ আৰম্ভ কৰিলে, যেতিয়া স্বৰ্গদেউৰ চোতালত বিহুদল অহাৰ পৰম্পৰা আৰম্ভ হ'ল, তাৰ সমান্তৰালভাৱে আন এটি পৰম্পৰাও আৰম্ভ হ'ল। সেয়া হ'ল স্বৰ্গদেৱে বিহুদলৰ আশীৰ্বাদ লৈ ৰাইজৰ কাৰণে কুশল কামনা কৰে। আৰু তাত সেই বিহুৰ এই পৰম্পৰাত অসমৰ সমাজ নীতিৰ কি সুন্দৰ প্ৰতিফলন ঘটিছে আপোনালোকে ভাবিব। এতিয়াতো পঞ্চায়ত নিৰ্বাচনৰ সময় চলি আছে, গণতন্ত্ৰৰ যুগ, ৰাইজৰ ভোটে ৰজা নিৰ্বাচন কৰে। গতিকে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়ত বা আন নিৰ্বাচনৰ সময়ত ৰজাঘৰীয়াৰ আঁঠু কাঢ়ি কাঢ়ি আঁঠু বিষাই যোৱা, লং পেণ্ট লেতেৰা হৈ যোৱাটো স্বাভাৱিক কথা। কিন্তু ৰজাৰ যিখিনি সময়ত শাসন চলিছিলে, ৰাজতন্ত্ৰ যেতিয়া আছিলে, ৰজাৰ হুকুমেই যেতিয়া শেষ কথা আছিলে, সেইখিনি সময়ত ৰজাই সেৱা লৈ ৰাইজৰ কুশল কামনা কৰাৰ তেনে উদাহৰণ, তেনে দৃষ্টান্ত বিশ্বৰ ৰাজতন্ত্ৰৰ ইতিহাসত খুব বিৰল। আহোম স্বৰ্গদেউসকলে সেই কাম কৰি দেখুৱাইছিল। আৰু বিহুত জড়িত সেই সমাজ নীতিয়ে অসমীয়া জাতিটোক আজিও বুজাই আছে যে সমাজ সদায় ঊৰ্ধত, ৰাইজ সদায় ঊৰ্ধত। আৰু অসমীয়া জাতিটোৱে সেই সমাজ নীতি আজিও পালন কৰি চলি আছোঁ। ছাত্ৰ সন্থাৰো সেই একেই নীতি, সমাজ সদায় ঊৰ্ধত, ৰাইজ সদায় ঊৰ্ধত। আৰু কেৱল যে সমাজ নীতি জড়িত হৈ আছে এনেকুৱা নহয়, অৰ্থনীতিও জড়িত হৈ আছে। ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হৈ আছোঁ কাৰণে মই ইয়াত খুব প্ৰাসংগিক হ'ব দুগৰাকী স্বৰ্গদেউৰ নাম ক'ব বিচাৰিছোঁ। আৰু আমাৰ জাতিটোৰ অৰ্থনীতি কোনফালে গৈ আছে তাৰ লগত ৰজিতা খুৱাই নিজেই ভাবিবলৈ চেষ্টা কৰিছোঁ। দুগৰাকী স্বৰ্গদেউৰ নাম ক'ব বিচাৰিছোঁ, স্বৰ্গদেউ গদাধৰ সিংহ আৰু স্বৰ্গদেউ প্ৰতাপ সিংহ। আমি ধুদৰ আলিৰ সাধু সকলোৱে শুনিছোঁ, কাহিনী সকলোৱে শুনিছোঁ, পি পু সি সু কিংবদন্তি লোককথাৰ দৰে মানুহৰ মাজত এতিয়াও বিয়পি আছে। তাৰ উদ্দেশ্য কি আছিলে?
ভূত হৈ কোনো চলিব নোৱাৰিব, নিষ্কৰ্মা হৈ কোনো চলিব নোৱাৰিব, সুৰূপা হৈ কোনো চলিব নোৱাৰিব। কাম সকলোৱে কৰিব লাগিব। নিষ্কৰ্মা জাতি পৃথিৱীত আগবাঢ়িব নোৱাৰে। গতিকে নিষ্কৰ্মাসকলক, সুৰূপাসকলক, এলেহুৱাসকলক মাতি আনি কামত লগাইছিলে। হাতত এটা কাম দিছিলে যে কাম কৰ, আলি নিৰ্মাণ কৰ, তহঁতে কৰিবই লাগিব। এগৰাকী আছিলে গদাধৰ সিংহ। তাৰপিছত যদি আমি আহোঁ প্ৰতাপ সিংহলৈ, তেখেতে কি কৰিছিলে আমি সকলোৱে জানো। পাইক প্ৰথাটো কিমান সুন্দৰকৈ তেওঁ আগবঢ়াই লৈ গৈছিলে। দায়িত্বভিত্তিক গোট সৃষ্টি কৰিছিলে। সকলোৱে কাম কৰিব লাগিব। কোনোবাই যদি দোলাটো চোৱা চিতা কৰিব, কোনোবাই হাতী ধৰিব, কোনোবাই ভঁৰাল ৰখিব, কোনোবাই চাংমাই শালৰ দায়িত্ব ল'ব, কাম কৰিছিলে। আৰু পাইক প্ৰথাত কামৰ বিনিময়ত খেতি খোলা কৰিবলৈ দুপুৰাকৈ মাটি দিয়া হৈছিলে। মানে কামৰ বিনিময়ত সম্পদ, শ্ৰমৰ বিনিময়ত মাননি। আৰু এতিয়া আমাৰ অসমৰ প্ৰেক্ষাপটত চাওক, ৰজাঘৰীয়া নীতি হৈছে কাম নকৰাকৈ পইচা। এইখন অসমত এতিয়া নতুন চাম যুৱক যুৱতীক উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ, অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বছৰটোৰ কাৰণে পুঁজি ধাৰ্য কৰা হয় 60 কোটি টকা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে বছৰটোৰ কাৰণে পুঁজি ধাৰ্য কৰা হয় 90 কোটি টকা। আৰু কাম নকৰাকৈ পইচা দিবৰ কাৰণে এটা আঁচনিৰ নামত বছৰটোত ধাৰ্য কৰা হয় 5,000 কোটি টকা। গতিকে স্বৰ্গদেউসকলৰ যি সুশাসন আছিলে, আহোম স্বৰ্গদেউসকলৰ যি সুন্দৰ প্ৰশাসনিক ব্যৱস্থা আছিলে, তাৰ পৰা কিন্তু এতিয়া ৰজাঘৰৰ শিকিবলগীয়া আছে। এই হিতাধিকাৰী সৃষ্টি কৰি কৰি জাতিটো সুৰূপা কৰাৰ কথাটো ক'লেই এপাত ৰাজনৈতিক খেল এৰি দিয়া যায়। অসমীয়া মহিলাই 1250 টকা পালে তোমালোকে বেয়া পোৱা নেকি? এই প্ৰশ্নটো আহে। কিয় বেয়া পাম? আমাৰ আইমাতৃসকলে, আমাৰ জ্যেষ্ঠ ভগ্নীসকলে পইচা পাব, আমি বেয়া পাম নেকি? কিন্তু 1250 টকাত আজিকালি পায় কি? চিলিণ্ডাৰটো কিনাৰ পিছত মাহেকৰ মোবাইলৰ ৰিচাৰ্জটো কৰিবৰ কাৰণেও 1250 টকাত পইচা নোজোৰে। 1250 টকা কিয়? 12,500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। এই কথাটো এই বহাগত আমি জাতিটোৰ ফালৰ পৰা এই বাৰ্তা স্পষ্টভাৱে ৰজাঘৰলৈ আগবঢ়াই দিব লাগিব। মই আৰু বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই। বিহুৰ তাত্ত্বিক দিশৰ সন্দৰ্ভত শিৱসাগৰীয়া ৰাইজৰ আগত আৰু ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। সৰ্বোপৰি বিহুটো আমাৰ সংগ্ৰামী চেতনাৰ সৈতে জড়িত। বিহুৱে অসমত আহোম সাম্ৰাজ্যৰ উত্থান দেখিছে, স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতা দেখিছে। বিহুৱে অসমত মানৰ আক্ৰমণো দেখিছে। বিহুৱে অসমত ব্ৰিটিছৰ ৰাজত্ব দেখিছে। যেতিয়া আমাৰ জাতীয় উৎসৱটো নিজৰ মাতৃভূমিতে নিষিদ্ধ হোৱাৰ উপক্ৰম হৈছিলে, অসমীয়া মানুহে আকৌ সংগ্ৰাম কৰি বিহুটোক জীয়াই ৰাখিলে। তাৰ পিছতো বিহুৱে ধাৰাবাহিকভাৱে বহু সময় দেখিছে। স্বাধীনতা আন্দোলনৰ সময় দেখিলে, অসম আন্দোলনৰ সময়ত বিহুৰ বিশেষ ভূমিকা আছিলে। ভাষা আন্দোলনৰ সময়ত যেতিয়া গোষ্ঠীৰ মাজত দ্বন্দ্ব হৈছিলে, তেতিয়াও বিহুটোৱে, ঢোলটোৱে জাতিৰ মাজত সচেতনতাৰ, সজাগতাৰ, সমন্বয়ৰ সৃষ্টি কৰিছিলে। গতিকে আমাৰ সংগ্ৰামী চেতনাৰ বাহক বিহুটোৰ পবিত্ৰ ক্ষণত, বহাগৰ পবিত্ৰ ক্ষণত ছাত্ৰ সন্থাক সদায়ে অভিভাৱকত্ব প্ৰদান কৰি অহা শিৱসাগৰীয়া ৰাইজৰ আগত, শিমলুগুৰিবাসী ৰাইজৰ আগত থিয় হৈ ছাত্ৰ সন্থাই জাতিটোৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ বাবে অব্যাহত ৰখা সংগ্ৰামখনত আপোনালোকৰ আশীৰ্বাদ, অভিভাৱকত্ব বিচাৰি, আপোনালোকৰে সন্তান এজন অনুজ হিচাপে আপোনালোকৰ আশীৰ্বাদ কামনা কৰি আটাইলৈকে সেৱা নিবেদি বহাগৰ ওলগ জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম।